নমস্কাৰ মই শ্ৰী মিখেল পুৰ্তি আৰু মই আজি নাহৰকটীয়াৰ কৃষ্ণনগৰত আজি মই আহি উপস্থিত হৈছোঁ। আজি মই মোৰ এই ভিডিঅ'ৰ যোগেদি এজন মই শিল্পীক আপোনালোকৰ আগত মই চিনাকি কৰাই দিম। এনেকুৱা এজন শিল্পী যিজনে সৰুৰে পৰা বাঁহী বজায়, এজন বাঁহী বাদক, অতি জনপ্ৰিয় বাঁহী বাদক আমাৰ নাহৰকটীয়া অঞ্চলটোত। আৰু তেখেতক আজি মই সাক্ষাৎ কৰিবৰ কাৰণে তেখেতৰ মই বাসগৃহত আহি মই উপস্থিত হৈছোঁ আৰু মোৰ এই ভিডিঅ'ৰ যোগেদি মই তেখেতক আপোনালোকৰ আগত মই পৰিচয় কৰাই দিম। তো নমস্কাৰ। আপুনি আজি মই বিশেষকৈ আপোনালোকৰ ঘৰত আহিছোঁ আৰু বিশেষকৈ মই আপোনাক লগ কৰিবৰ কাৰণে আজি আপোনালোকৰ ঘৰত আহিছোঁ। যিহেতু নেকি মই কিছুদিনৰ আগত ময়ো গম পাইছোঁ যে আপুনি এজন অতি সুন্দৰ আপুনি বাঁহী বজায়, বাঁহী বাদক এজন হয়। আৰু আপোনাৰ বিষয়ে গম পোৱাৰ লগে লগে আজি মই আপোনালোকৰ ঘৰত আহি আপোনালোকৰ লগত মই কথা পাতিবৰ কাৰণে আহিছোঁ। মই অলপ আগতে আপোনালোকক মই কৈছিলোঁ মই এজন বিশেষ ব্যক্তিক বাঁহী বাদক বিশেষ ব্যক্তিক এজন নাহৰকটীয়া আপোনালোকৰ আগত মই পৰিচয় কৰাই দিম। সুবল চন্দ্ৰ সাহা তেখেতৰ নাম হয়। তেখেত এজনে ব্যক্তি হয়। মই তেখেতৰ ওচৰত আহিছোঁ, মই অলপ চিনাকি আগবঢ়াই দিছোঁ। এজন সুবল চন্দ্ৰ সাহা হয়। বিশেষকৈ মই আপোনাৰ লগত কথা পতাৰ আগত মই আপোনাক অলপ সন্মান আগবঢ়াব বিচাৰিছোঁ। এনে বাকী আপোনাৰ খবৰ অলপ জানিব বিচাৰিছোঁ। বাকী খবৰ ভালনে আপোনাৰ? খবৰ বৰ্তমান ভালে আছোঁ। বৰ্তমান ভালে আছে, ঠিক আছে দিয়ক। বিশেষকৈ মই গম পালোঁ যে আপুনি সুন্দৰ বাঁহী বজায় আৰু বহুত দিনৰ পৰা মানে বাঁহীৰ লগত আপুনি জড়িত এজন সুন্দৰ এজন শিল্পী। গতিকে মই আপোনালোকৰ ওচৰত আহিলে বিশেষকৈ আপোনাৰ লগত আপোনাৰ বিষয়ে জানিবলৈ আৰু মোৰ এই ভিডিঅ'ৰ যোগেদি মই দৰ্শকসকলক আপোনাৰ বিষয়ে অলপ পৰিচয় কৰাই দিবৰ কাৰণে আপোনাৰ ওচৰত আহিছোঁ। মই আপোনাক সুধিব বিচাৰিছোঁ, বিশেষকৈ আপোনালোকৰ ঘৰৰ কথা মই প্ৰথম সুধোঁ। আপোনালোকৰ ঘৰত কোন কোন আছে? ইয়াতে আমাৰ ল'ৰা তিনিটা, দুটা ল'ৰা বৰ্তমান মোৰ লগত আছে আৰু এটা বেলেগত থাকে। আৰু তিনিটা ল'ৰা, তিনিটা ছোৱালী চব বিয়া বাৰু চব দিয়া মোৰ বিয়া দিয়া হৈ গ'ল। নাতি পুতি আছে আৰু তেনেকৈ আছোঁ। এতিয়া ল'ৰা মাজুটো আপোনাৰ সেই তবলা বিশালত তবলা চলা বজায় আৰু সৰুটো যিটো ইয়াৰ মাজুৰ যিটো সৰু সি ঢোলক তবলা বজায় আৰু চব ঢোলক। তিনিজন ল'ৰা আছে, 6জন ল'ৰা ছোৱালী আছিলে। 3গৰাকী ছোৱালী বিয়া সোমালে আৰু এতিয়া 3জন ল'ৰা আপোনাৰ লগতে আছে। তাৰ ভিতৰত 3জনে ল'ৰা বিয়া পাতিছে নহয় জানো? তাৰ ভিতৰত দুজনে, এজনে আপোনাৰ তাবলা বজায় আৰু এজনে ঢোল বজায় নহয় জানো? তেওঁলোকো মানে তেওঁলোক এজন শিল্পী। ঠিক আছে দিয়ক, মই তেওঁলোকৰ লগতো অলপ কথা পাতিম। এজন মোৰ ওচৰতে আছে। মই তাৰ আগতে মই আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ, যিটো নেকি আপুনি বাঁহীৰ লগত জড়িত, আপুনি কেতিয়াৰ পৰা আপুনি বাঁহী বজাবলৈ আৰম্ভ কৰিছে সেইটো বিষয়ে অলপ জানিব বিচাৰিছোঁ। প্ৰায় 11 বছৰ বয়সৰ পৰা মানে আৰম্ভ কৰিছোঁ। মানে নিচা আছিলোঁ, কিন্তু মোৰ মানে এইটো এটা ইণ্টাৰেষ্ট হ'ল, মানে বাঁহী খুব ভাল পাওঁ। এনেকৈ আৰু বজাই যেতিয়া হ'ল, মোৰ দেউতা আকৌ মানে গানৰ মাষ্টৰ আছিলেতো, তেখেতে মানে মোক য'ত ভুল হয় আৰু দেখুৱাই দিয়ে যে এনেকুৱা বজাব লাগে। মোৰ দেউতা মানে তেখেতে গানৰ বিষয়ত আছে, সংগীত বিষয়ত, তবলা, হাৰমনিয়াম, খোল, ঢোল, তাৰপিছত চব বাঁহী বজাই দিছে, এচৰাজ এইবিলাক বজায়। ভুৱন মোহন সাহা নাম, তেখেতৰো মোৰ আছে ইতিহাস। মানে আপুনি তেখেতৰ পৰাই মানে হেৰি কৰিছে। ঠিক আছে দিয়ক। আপুনি আপোনাৰ বয়স তেতিয়া প্ৰায় কিমান মান আছিলে যেতিয়া আপুনি আৰম্ভ কৰিছিলে শিকিবৰ কাৰণে? 11 বছৰ আছিলে। 11 বছৰ বয়সৰ পৰা আপুনি 11 বছৰ বয়সৰ পৰাই মানে এই বাঁহীৰ লগত আপুনি কিন্তু কণ্টিনিউ নাছিলে। কিন্তু মাজত আকৌ মানে মোৰ অলপ যেতিয়া অলপ ডেকা মান হ'লোঁ, বিজনেছ কৰোঁ, কিন্তু তথাপি মানে ৰাইজে অলপ মাতে বাঁহী বহুতে ভাল পায়তো। এতিয়া ধৰক কিবা ফাংচন হ'লে মোক মাতে, বিহু মেলা চাই মোক আৰু নাম নিজে সৈতে উঠাই দিয়ে আৰু যে আপুনি এতিয়া বজাব লাগিব। তাতো বাৰু ধৰক ফাৰ্ষ্ট প্ৰাইজে পাই যাওঁ। মানে আপোনাৰ তেনেকে সৰুতে আপুনি তেনেকে কিছুমান সৰু সুৰা অনুষ্ঠানসমূহ মাতে, আপুনি তাত মানে বাঁহী হেৰি কৰে নহয় জানো? বাঁহী বজায় তেনেকৈ প্ৰগ্ৰাম আপোনাৰ ধৰক তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, আপোনাৰ গুৱাহাটী,
বিভিন্ন অনুষ্ঠানত ভাগ লৈছে নহয় জানো মানে অসমৰ বিভিন্ন জিলা বিভিন্ন ঠাইত গৈ আপুনি বাঁহী মানে বজাইছে নহয় জানো বিভিন্ন অনুষ্ঠানসমূহত এনে আপোনাক জানিব বিচাৰিছোঁ আপুনি অলপ আগতে যিহেতু নেকি কৈছে বিভিন্ন অনুষ্ঠানত আপুনি বাঁহী বজাইছে এনে আপুনি অসমৰ বাহিৰতো ক'তো গৈছিলে নেকি কেতিয়াবা বজাবৰ কাৰণে প্ৰগ্ৰাম কৰিম বুলি যোৱা নাই গৈছিলোঁ মই কলিকতাত কিন্তু যেতিয়া কেনেকুৱা গম পালে আৰু মোৰ ৰিলেটিভবিলাকে ক'লে তেখেতে ভাল বাঁহী বাজো বুলি তেতিয়া মানে মই তেনেকৈ আৰু মানে মোক মাতি নিয়ে আৰু সেই তেনেকৈ আকৌ বজাইছোঁ আৰু কলিকতাত মানে প্ৰগ্ৰামো কৰিছোঁ মানে 2-3টামান কলিকতাত আপুনি কেইবাটাও প্ৰগ্ৰাম কৰিছে মানে আপুনি কলিকতালৈকে গৈছে নহয় জানে আৰু আপুনি অলপ আগতে ক'লে যেহেতু নেকি বাঁহীৰ আৱাজ শুনি বাঁহীৰ শব্দ শুনি আপুনি বাঁহী বজাবৰ কাৰণে আকৃষ্ট হৈছে নহয় জানো সেইটো হয় বাঁহীৰ এটা এনেকুৱা এটা শব্দ এনেকৈ এটা আৱাজ মানে কোনো যে এই শব্দটো এই আৱাজটো মানে যে বেয়া পাইছোঁ বুলি মানে কৃষ্ণ ভক্ত আছিলে যে ঘৰত ফটো আছে ৰাধা কৃষ্ণৰ ফটো দেখিব মানে ভাল লাগে মানে আৰু মাছ শুনিলেতো আৰু কথাই নাই মানে খুব মানে মোৰ এটা ইণ্টাৰেষ্ট আছিলে আৰু মানে সেই তেনেকৈ শিকিলোঁ বুজিছোঁ তেনেকৈ আপুনি বিশেষকৈ আপুনি বাঁহী বজাব আপোনাৰ দেউতাৰ পৰাই আপুনি মানে শিকা হৈছে ন ঠিক আছে দিয়ক ভাল কথা আৰু যিহেতু নেকি আপুনি নাহৰকটীয়া অঞ্চলটোৰ এজন বাঁহীবাদক এজন বাঁহীবাদক আপুনি আৰু মই আপোনাক জানিব বিচাৰিছোঁ আপোনাৰো ষ্টুডেণ্ট আছে বা আপোনাৰ পৰা বহুত লোকে হয়তো পাৰে তেওঁলোককো আপুনি শিকাইছে চাগে শিকাইছোঁ শিকাইছে নাহৰকটীয়াৰে ন নাহৰকটীয়াৰ আছে জয়পুৰৰ আছিলে আৰু মানে কেইবা জেগাৰ পৰা আহিছে নাহৰকটীয়া লোকেলো আছিল কিছুমানে শিকিছিলে মানে ধৈৰ্য নাই বহুতে মানে এতিয়া সিহঁতেও বজায় আজিকালি ফাংচন গ'লে সিহঁতি বজায় মই আপোনাক জানিব বিচাৰিছোঁ এই বাঁহী বজাবৰ কাৰণে কিমান দিনমান কৰ্চ কৰিব লাগে বা কিমান সময়মান লাগে শিকিবৰ কাৰণে একচুৱেলি 6 বছৰীয়া কোৰ্চ এইটো 6 বছৰীয়া মানে মই যে যাক শিকাইছোঁ বেছিদিন লাষ্টিং নকৰিলোঁ 1 বছৰ 2 বছৰ শিকিলে 6 বছৰলৈকে প্ৰায় ধৈৰ্য নাই মানে 6 বছৰ লাগে ফুল কষ্ট কৰিবৰ কাৰণে শিকিবৰ কাৰণে তাৰপিছত সিহঁতে নিজে নিজে প্ৰেক্টিচ কৰি শিকে আৰু নিজে নিজে বজাই হৈছোঁ নিশ্চয় হয় যি কি নহওক আপোনাৰ পৰা মই এইখিনি বহুতখিনি মই কথা গম পালোঁ মোৰ ওচৰতে এখেতৰ পুত্ৰ এজন আছে মই তেখেতকো মই আপোনালোকৰ আগত মই চিনাকি কৰাই দিম তেখেত হৈছে এইজন ব্যক্তি তেখেতৰ পুত্ৰ হৈছে মই তেখেতক আপোনালোকৰ আগত মই চিনাকি কৰাই দিছোঁ দাদা আপুনি নামটো কৈ দিব নমস্কাৰ মোৰ নাম শ্ৰী সাধন সাহা দাদাজন নাম হৈছে সাধন সাহা আৰু ইতিমধ্যে আমি ইয়াত গম পাইছোঁ মই ইয়াত আহি গম পাইছোঁ তেখেতো এজন শিল্পী তেখেতো বিশেষকৈ তাবলা বজায় তেখেতে এজন শিল্পী গতিকে মই দাদাক মই এনে খবৰ সুধিলোঁ দাদা বাকী ভালে আছে না ঠিক আছে মই আজি আপোনালোকৰ ঘৰত আহিলোঁ আপোনালোকক লগ কৰিবৰ কাৰণে আপোনালোকৰ লগত অলপ কথা বিশেষকৈ আপোনাৰ দেউতাৰ লগত আৰু ইয়াত আহি মই গম পাইছোঁ যে আপুনি আৰু আপোনাৰ আৰু এজন ভাই আছে চাগে তেওঁ চাগে ঢোল নাইবা তাবলা কিবা বজায় তেওঁ নহয় জানো গতিকে মই গম পাইছোঁ আপুনিও বোলে তাবলা বজাই আছে ঠিক আছে আপোনাৰ তাবলা বজোৱা কিমান দিন হৈছে 87 পৰা মই মানে কিমান বছৰ পৰা কিমান বছৰ মান আছে মই তেতিয়া আছিল মোৰ ক্লাছ 7 8 বছৰ পৰা প্ৰায় বয়স আপোনাৰ 13-14 বছৰ সেইটো সময়ৰ পৰা আপুনি তাবলা বজাবলৈ আপুনি আৰম্ভ কৰিছে নহয় জানো আপোনাৰ দেউতাক ইমান ধুনীয়া বাঁহী বজায় আপুনি তাবলা বজায় মানে ঘৰখনত আৰু এজন আপোনাৰ ভাইটি আছে তেওঁ ঢোল বজায় মানে ঘৰখনত কেইবাজন মানে আমি ক'ব পাৰোঁ শিল্পী আছে বাঁহী বাদক তাবলা বজোৱা বা ঢোল বাদক এনেকৈ তিনিগৰাকী শিল্পী আছে ঘৰখনত অতি সুন্দৰ পৰিৱেশ গতিকে আপোনাৰ দেউতা আজি ইমান ধুনীয়া এটা কাম কৰিছে ইমান দিনৰ পৰা তেখেতৰ বয়স প্ৰায় 11 বছৰমান আছিলে সেইটো সময়ৰ পৰা তেখেতে বাঁহী বজাব আৰম্ভ কৰিলে আপোনাৰ বয়স 13 বছৰমান বুলি ক'লে নহয় 13 বছৰমান পৰা আৰম্ভ কৰিছে বহুত এটা সুন্দৰ পৰিৱেশ বহুত এটা সুন্দৰ ভাল লাগিছে আপোনালোকক লগ পাই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ ধুনীয়া এটা আপোনালোকৰ প্ৰতিভা আৰু এই প্ৰতিভা আমাৰ নাহৰকটীয়া হওক বা আমাৰ এই অঞ্চলটো সকলোৱে যাতে গম পাওক নহয় জানো সেইটো কাৰণে মই আপোনালোকৰ ওচৰত বাৰ্তালাপ কৰিবৰ কাৰণে আপোনালোকৰ লগত অলপ কথা পাতিবৰ কাৰণে আপোনালোকৰ মোৰ ওচৰত আহিছোঁ নেকি আপুনি প্ৰায় 13 বছৰমান বয়সৰ পৰা আপুনি তাবলা বজাবৰ কাৰণে আপুনি আৰম্ভ কৰিলে নহয় জানো আপুনি তাবলাত সম্পূৰ্ণ আপুনি কোৰ্চ কমপ্লিট কৰিলে তাবলাৰ এজন আপুনি বিখ্যাত বুলি মই গম পাইছোঁ তো দাদা মই জানিব বিচাৰিছোঁ আপুনিও বিভিন্ন জেগাত অনুষ্ঠানসমূহ কৰি আছে চাগে নহয় জানো আৰু এতিয়া চাগে আপোনাৰ ষ্টুডেণ্টো আছে নেকি আপুনি ষ্টুডেণ্ট আছে এতিয়া 14 আছে ষ্টুডেণ্ট হয় মই নাহৰকটীয়া সংগীত
বিদ্যালয় জুবলি কেন্দ্ৰ মানে জুবলি ক্লাব আণ্ডাৰতে মানে স্কুলখন চলাই আছোঁ মানে হয় নাহৰকটীয়া জুবলি ক্লাবৰ আণ্ডাৰত আপুনি আপোনাৰ স্কুল এখন চলাই আছে ঠিক আছে ধুনীয়া আছে দাদা দাদাক বহুত বহুত ধন্যবাদ দিছোঁ দাদা এতিয়া আমি বিশেষকৈ দাদাৰো আমি তাবলা তেখেতো আমাক অলপ বজাব দেখাব আৰু লগতে আমি বাহিৰেও আমি মাত শুনিম গতিকে মই তেখেতসকললৈ মই অনুৰোধ জনাইছোঁ আপোনালোকৰ প্ৰতিভা আমাৰ দৰ্শকসকলে আপোনালোকে দেখাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ দুইগৰাকীলে বহুত বহুত ধন্যবাদ দিছোঁ অতি সুন্দৰ আপোনালোকৰ যি প্ৰতিভা আপোনালোকে যি দেখালে সুন্দৰ বাঁহী শব্দ আপোনাৰ তাবলাৰ শব্দ অন্তৰ মন চুই গ'ল বহুত ভাল লাগিলে মোৰ লগত আজি আৰু কেইবাজন ব্যক্তি গণ্যমান্য ব্যক্তি আছে মই তেখেতসকলকো মই চিনাকি কৰাই দিব বিচাৰিছোঁ আৰু মই তেখেতসকলক মোৰ এই যিহেতু নেকি ইয়াত মই আহিছিলোঁ এখন ঘৰত আহি মেলি তেওঁলোকে মোক সহযোগ কৰিছে আৰু তেওঁলোক মোৰ লগত আছে মই তেওঁলোককো মই অলপ মোৰ দৰ্শকসকলক মই দেখাই দিব বিচাৰিছোঁ মোৰ লগত উপস্থিত আছে দাদা এজন আছে আমাৰ সুব্ৰত লোক দাদা মই চিনাকি আগবঢ়াই দিছোঁ নমস্কাৰ সুব্ৰত লোক দাদা তেখেত এজন নাহৰকটীয়াৰ সাংবাদিক হয় আৰু লগতে তেখেত এজন সংগঠনৰ লগত জড়িত ব্যক্তি এজন হয় আৰু এজন মোৰ লগত দাদা আছে তেখেতৰ নামৰূপৰ হয় জিতেন বাগ হয় তেখেত আদিবাসী ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক হয় দাদা মই বিশেষকৈ মই সুব্ৰত দাক মই যিটো নেকি অলপ মই দাদা যিহেতু আপুনি মোৰ লগত আহিছে আজি এইখন ঘৰত
আৰু ইয়াত আমি চাইছোঁ ধুনীয়াকৈ আমি কথা পতা হৈছে আমাৰ দাদাক লগ কৰিলোঁ যিহেতু নেকি আহি আৰু ইয়াত আমাৰ নাহৰকটী অঞ্চলত এনেকৈ প্ৰতিভাৱান ব্যক্তি আছে বাঁহী বাদক একেখন ঘৰতে আমি পাইছোঁ বাঁহী বাদক তবলা বজোৱা ব্যক্তি পাইছোঁ একেখন ঘৰতে এটা পৰিয়ালতে দেউতাক আৰু পুতেক বিশেষকৈ মই দাদাক মই সুধিব বিচাৰিছোঁ দাদা যিহেতু নেকি আমাৰ নাহৰকটীত এনেকৈ প্ৰতিভাৱান ব্যক্তি আছে আপোনাক কেনে অনুভৱ লাগিছে এই বিষয়ে কিবা ক'ব বিচাৰিছে আপুনি পোনপ্ৰথমে মই আজি এই যিজন শ্ৰদ্ধেয় ব্যক্তি তেখেতক নমস্য ব্যক্তি হিচাপে নমস্কাৰ জনাইছোঁ আপুনি অহাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ দ্বিতীয়তে মই ক'ব বিচাৰিছোঁ এষাৰ কথাই হয় আমাৰ নাহৰকটীয়াত বহু প্ৰতিভাৱান ব্যক্তি আছে আমি সময়সূচী যদি আমি হয় নিশ্চয় মই এজন সাংবাদিক হিচাপে বা আপোনাৰ যোগেদি হ'লেও আমি সেইখিনি দেখুৱাবলৈ আমি যত্ন কৰিম বহু নাচ গান তবলা যেনেকৈ হাৰমনিয়াম বাঁহী বাদক তবলাৰ লগত জড়িত ঢোলৰ লগত জড়িত বিভিন্ন সেইবিলাক আৰু আজি যিটো আমি ঘৰত উপস্থিত আছোঁ এইজন ব্যক্তি সঁচাকৈ তেওঁ এজন নমস্য ব্যক্তি আৰু তেওঁৰ যিজন পুত্ৰ তেওঁ ধুনীয়াকৈ আমাৰ আগত তবলা বজাইছে আৰু আমি বিভিন্ন অনুষ্ঠানত তেখেতক লগ পাইছোঁ তেখেতৰ যিজন সৰু ল'ৰা তেখেতেও ধুনীয়াকৈ ঢোল বজায় আৰু আমি বহু অনুষ্ঠান তেনেকুৱা পাতিছোঁ দেখা গৈছে যে 23 জানুৱাৰী আমি পাতোঁ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম আমি কেতিয়াবা জয়ন্তী পাতিছিলোঁ তাতো আমি দেখা পাইছিলোঁ আৰু যিজন ব্যক্তি আপোনাৰ সন্মুখত বহি আছে আপোনাৰ লগত কাষত আছে নমস্য ব্যক্তিজন এই ব্যক্তিজন আমি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগত বহু বিহু বিভিন্ন অনুষ্ঠানৰ লগত আমি দেখিছোঁ তেওঁ ধুনীয়া বাঁহী বজায় আৰু বাঁহী বজায় তেখেতক বহু সংগঠনে সংস্থাই তেখেতক সম্বৰ্ধনা পত্ৰও তেনেকৈ আগবঢ়াইছে আৰু আমিও যিমানখিনি পাৰিছোঁ আমিও আমাৰ ফালৰ পৰা আমি সেইখিনি তেখেতক আশীৰ্বাদ দিছোঁ ভগৱানে তেখেতক ভালে কুশলে ৰাখক আৰু জীৱনটো তেওঁ বাঁহীৰ লগত জড়িত হৈ থাকক আৰু তেখেতৰ পুত্ৰ তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক আমি বিভিন্ন অনুষ্ঠানত আমি দেখিছোঁ আমাৰ অনুষ্ঠানবিলাকতো তেওঁ গৈছে আৰু এই পৰিয়ালটো এটা বিভিন্ন সাংস্কৃতিক মানে লগত জড়িত হৈ আছে কোনোবাই বাঁহীৰ লগত জড়িত হৈছে কোনোবাই তবলাৰ লগত জড়িত হৈছে আৰু সেই জড়িত হোৱাৰ কাৰণে এটা পৰিৱেশ এই পৰিৱেশত আমি ভাবোঁ যে এই পৰিৱেশটো নাহৰকটীয়াৰ কাৰণে এটা বিৰাট সুন্দৰ পৰিৱেশ আৰু সেই পৰিৱেশটো যেনেকৈ আগন্তুক দিনতো থাকক তাৰে আমি কামনা কৰিলোঁ আৰু তাৰ লগতে আপুনি আজি অহাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ দাদা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ কথা আপুনি ভাল লাগিলে আপুনি সহযোগ আগবঢ়াইছে আজি মই এওঁলোকৰ ঘৰত আহিছোঁ আপোনাৰ যোগেদি বিশেষকৈ আপুনি কিছুদিনৰ আগত নিউজ এটা কৰিছিলে আপোনাৰ নিউজ পাই মেলি মই গম পালোঁ আৰু মই আজি বিশেষকৈ আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ যোগেদি আজি মই এইখন ঘৰত মই আহিবলৈ উপস্থিত হ'বলৈ মই সক্ষম হ'লোঁ মোৰ লগত আৰু এজন দাদা আছে জিতেন বাগ দাদা তেওঁ আদিবাসী ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়া হয় ডিব্ৰুগড় জিলা সমিতিৰ দাদা আজি ইয়াত আহিলে আপুনিও চাগে গম পোৱা নাছিল যে আমাৰ নাহৰকটীয়া অঞ্চলত এনেকুৱা ব্যক্তি এজন আছিলে আপুনি ফাৰ্ষ্ট টাইম আমাৰ লগত আহিছে একেখন পৰিয়ালত দেউতাকে বাঁহী বজায় পুতেকে তবলা বজায় আৰু এজন পুতেক আছে তেওঁ ঢোল বজায় এটা ধুনীয়া এটা সাংস্কৃতিক এটা মানে পৰিৱেশ ঘৰখনত আজি ইয়াত আহিছে তেওঁলোকক লগ পাইছে আপোনাক কেনেকৈ অনুভৱ হৈছে ক'ব গ'লে বহুত ভাল লাগিলে আজি সঁচাকৈ আমি যিকোনো বস্তুত গুৰু হিচাপত মানে দেখা পাওঁ আৰু যিজন ব্যক্তি আজি মানে শিকিলে তেওঁ তাৰ দেউতাৰ পৰাই শিকিলে আৰু দেউতাৰ পৰা পুতেক সিহঁতে শিকিছে এইটো প্ৰথমবাৰ চাইছোঁ মোক বহুত ভাল লাগিল এইটোৱে কওঁ যে এনেকৈ আমি মানে মই নাহৰকটীয়া যিটো আমাৰ অঞ্চলত আজিলৈকে চাই নাই পোৱা এইটো কাৰণে মোক বহুত ভাল লাগিলে বৰ্তমান মই এইটোৱে ক'ম যে এই ব্যক্তিবিলাকক ভালে ভালে ৰাখিব ভগৱানে ইমানে কৈ থেংক ইউ দাদা ধন্যবাদ আপোনাক বিশেষকৈ আজি আমি এইখন ঘৰত আহি উপস্থিত হ'লোঁ মোক সহযোগিতা আগবঢ়াইছে দাদা দুজন দাদালৈ মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ মই ভাল লাগিলে আজি আপোনালোকৰ মই ঘৰত উপস্থিত হ'লোঁ আৰু মই গম পালোঁ ইয়াত আহি চাইছোঁ মই গম পাইছিলোঁ মানে আপুনি বিশেষকৈ বাঁহীৰ লগত জড়িত মই বিশেষকৈ আপোনাক লগ কৰিব আহিছিলোঁ কিন্তু মই ইয়াত আহি গম পাইছোঁ আপোনাৰ পুত্ৰ দুগৰাকী পুত্ৰ আপোনাৰ 3গৰাকী পুত্ৰ আছে তাৰে ভিতৰত দুগৰাকী পুত্ৰ তেওঁলোকেও এজনকৈ তেওঁলোকেও শিল্পী গতিকে মই সেইটো আগতে মই গম পোৱা নাছিলোঁ কিন্তু মই ইয়াত আহি মই আপোনাৰ পৰা মই গম পালোঁ আৰু মোক ভাল লাগিছে আপোনাৰ পুত্ৰকো লগ পাই মেলি ভাল লাগিলে আপোনাকো লগ পাই মেলি ভাল লাগিলে আৰু আপোনালোকৰ ইমান সুন্দৰ প্ৰতিভা আপোনালোকৰ আছে আপোনালোকে প্ৰতিভাৰ যোগেদি আগবাঢ়ি যাওক তাৰে মই কামনা কৰিছোঁ হয় চৈতবাদ মানে মানে এটা বংশগত পাইছোঁৱে আমি আৰু আপুনি যে আমাৰ ঘৰত আহিলে সেইটো কাৰণে মই বহুত মানে ধন্যবাদ আপোনাক আৰু আপোনাৰো এই কামনা কৰে যাতে আপোনাৰ উন্নতি হয় আৰু কি ক'ব মোৰ আৰু ধৰক চলি আছে আৰু বয়স তেতিয়া বহুত হৈ গ'ল 85 হৈ গ'ল বুজিছোঁ
তথাপি মানে মনৰ জোৰটো আছে আৰু ঠিক আছে আপুনি ক'লে বয়স হৈ গৈছে কিন্তু মনৰ শক্তি আছে আপুনি মনৰ জোৰ আছে মনৰ শক্তি আছে আপুনি এতিয়াও আপুনি বাঁহী বজাই আছে বিভিন্ন অনুষ্ঠানত আপুনি ভাগ লৈ আছে আৰু মই ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছো ঈশ্বৰে আপোনাক আৰু শক্তি দিয়ক যাতে আপুনি আৰু অনুষ্ঠানসমূহত ভাগ ল'ব পাৰে আপোনাৰ পুত্ৰ অনুষ্ঠানসমূহত ভাগ ল'ব পাৰে আপোনালোকৰ পৰিবাৰত আপোনাৰ দেউতাকো এজন মানে সংগীতজ্ঞ আছিলে আৰু আপুনি আপোনাৰ দেউতাৰ পৰা আপুনি শিক্ষা লাভ কৰি বাঁহী বাদক হ'ল তাৰপিছত আপোনাৰ পৰা আপোনাৰ ল'ৰা দুজন তাবলা বাদক আৰু এজন ঢোল বাদক হৈ আছে ভাল লাগিছে পৰিবাৰটো এটা সুন্দৰ এটা পৰিৱেশ বিশেষকৈ মই মোৰ এই ভিডিঅ'ৰ যোগেদি মই আজি এই পৰিবাৰটো মই আপোনালোকৰ আগত মই চিনাকি কৰাই দিলোঁ আৰু মোৰ এই ভিডিঅ' যিমানসকলে চাই আছে সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ভিডিঅ' চোৱাৰ কাৰণে মই মোৰ এই ভিডিঅ'ৰ যোগেদি আমাৰ নাহৰকটীয়াৰ যি প্ৰতিভাৱান ব্যক্তি আছে এই প্ৰতিভাৱান ব্যক্তিসকলক মই পৰিচয় কৰা এটা মই সৰু প্ৰয়াস কৰি আছোঁ এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ' দেখাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোলৈ ধন্যবাদ নমস্কাৰ